হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই অৱগত কৰিবলৈ লৈছোঁ সাঁচি গুটি আপুনি এঠাইৰ পৰা আন এঠাইলৈ কেনেকৈ নিব। হেল্ল' বন্ধু, যদি আপুনি বাকলিৰ সৈতে সাঁচি গুটি নিবলৈ হয় তেতিয়াহ'লে তাৰ ৱেইটটো বেছি হ'ব আৰু তাৰ আয়তনটোও বেছি হ'ব। কিন্তু আপুনি যদি গুটিখিনি গুচাই নিয়ে তেতিয়া আয়তনটোও কম হ'ব, ওজনটোও কম হ'ব। কিন্তু এটা সমস্যা আহিব, সাঁচি গুটিখিনি যদি আপুনি আজি ছিঙি আজিয়ে গুচায় তেতিয়াহ'লে গুচাবলৈ খুব সহজ হয়। আপুনি 1.5 কেজি 2 কেজি গুটি অপয়াসে গুচাই পেলাব পাৰিব। কিন্তু যদি আপোনাৰ এদিন বা দুদিন আপুনি থৈ দিয়ে তেতিয়াহ'লে গুটিখিনি অলপ ওপৰৰ বাকলিটো শুকাই যাব আৰু খুব কষ্ট হয়, গুটিটো উলিয়াওঁতে খুব কষ্ট হয় আৰু ভিতৰৰ গুটিটো প্ৰায়ে ভাগি যায়। গতিকে আপুনি কি কৰিব, সেই সহজ উপায়টোকে মই আজি আপোনালোকক দিব বিচাৰিছোঁ। তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, যিজোপা গছৰ পৰা আপুনি গুটিখিনি ছিঙিব, ধৰক মিঠা সাঁচি গুটি আপুনি ছিঙি লগে লগে আপুনি গুটিখিনি বখলিয়াই পেলাব। গুটিখিনি বখলিয়াই পেলোৱাৰ পিছত আপুনি কি কৰিব, মাজত যিটো বীজ ওলাব সেই বীজটো আপুনি কিছুমান সেমেকা মাটি, ধৰক কিছুমান মাটি আপুনি ধুনীয়াকৈ চালি মিহি কৰি ল'লে আপোনাৰ মাটিখিনি সেমেকি যাব আৰু সেমেকা মাটিখিনিৰ ভিতৰত আপুনি গুটিখিনি মিহলাই দিব লাগিব। যেতিয়া আপুনি মিহলাই দিব তেতিয়া গুটিখিনি খুব সুন্দৰ হৈ যাব। মানে আপুনি 3 দিন 4 দিন 5 দিন যিমানেই ভৰাই থয়, যিমানেই দূৰলৈকে নিয়ে আপোনাৰ গুটিখিনি নিবলৈ সুচল হ'ব। আৰু আপুনি যদি আঁতৰৰ পৰা গুটিখিনি লৈ গৈছে, আপুনি একেদিনাই গোটেই গুটিখিনি পচাব নোৱাৰে, তেতিয়া আপুনি এই সেমেকা মাটিখিনি লগত গুটিখিনি মিহলাই থৈ দিব। হেল্ল' বন্ধু, আৰু বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।